আমি কৈছিলোঁ যে বাংলাদেশৰ পৰা অহা মানুহখিনিও আমাৰ শত্ৰু, বহিৰাগত মানুহখিনিও আমাৰ শত্ৰু। ঠিকেই কৈছিলে। এতিয়া সেইটো প্ৰমাণিত হৈছে কাৰ্বি আংলঙত। আৰু যদি কোনোবাই ভাবিছে যে কাৰ্বিসকল অকলশৰীয়া, বাকী খিলঞ্জীয়া মানুহ অকল তেওঁলোকৰ লগত নাই, ভুল ভাবিছে। আমি সকলো খিলঞ্জীয়া মানুহ কাৰ্বিসকলৰ লগত আছোঁ, কাৰ্বিৰ পক্ষত আছোঁ। আৰু এই কাৰ্বি মানুহখিনিৰ ওপৰত যদি আক্ৰমণ হয়, স্বাভাৱিকভাৱে প্ৰত্যাক্ৰমণ হ'ব। এতিয়া সেইদিনা আমি ঢিঙত আন্দোলন কৰিছোঁ। ঢিঙত মাত্ৰ 26খন অসমীয়া গাঁও আছে মাত্ৰ। অসমত ঠাই বিশেষে অসমত আগ্ৰাসনবোৰ বেলেগ বেলেগ। যদি নামনি অসমখন সন্দেহযুক্ত বাংলাদেশীয়ে লৈ লৈছে, তেনে কাৰ্বি আংলঙত বিহাৰৰ পৰা অহা যিটো প্ৰব্ৰজিত শ্ৰেণী, সিহঁতি কৈছে 3টা জেনেৰেশ্যনৰ পৰা আমি আছোঁ। আৰে কাৰ্বিসকল ইয়াৰ ভূমিপুত্ৰ, তোমালোক 3টা জেনেৰেশ্যনৰ পৰা আহি ইয়াত ইলেকশ্যন খেলিব পৰা হৈছে। কোনে টিকেট দিছে? ভোটাধিকাৰ কোনে দিছে? কথা বতৰাবোৰ তাত বাংলাদেশৰ পৰা আহি ইয়াত MLA হৈছে। যেতিয়ালৈকে ৰাজনৈতিক দলবিলাকে, সি বিজেপি হওক, সি কংগ্ৰেছ হওক, সি AGP হওক, যোন ৰাজনৈতিক দলেই নহওক, যেতিয়ালৈকে এই সন্দেহযুক্ত বাংলাদেশী মানুহখিনি, এই বহিৰাগত মানুহখিনিক নিজৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব, এদিন কিন্তু জাতিৰ পিঠিত গুৰ মাৰিব। সেইটো কাৰ্বি আংলঙৰ ঘটনাই প্ৰমাণ কৰিছে। কথা বতৰাবোৰ স্পষ্ট হ'ব লাগে। আজি খিলঞ্জীয়া মানুহৰ এইটো অৱস্থা কিয় হৈছে? আজি আহিব বাংলাদেশৰ পৰা, ইয়াত 6 মাহ থাকিব, ভোটাধিকাৰ পাব। আজি বিহাৰৰ পৰা আহিব, ইয়াত থাকিব 6 মাহ 7 মাহ, ভোটাধিকাৰ পাব। আৰু সেই ভোটখিনি লাগে সকলো ৰাজনৈতিক দলক, কি বিজেপি কি কংগ্ৰেছ, সকলোকে লাগে সেইখিনি ভোট। ফলস্বৰূপে জাতিৰ পিঠিত গুৰ মাৰিবলৈ সাহস পাইছে, কাৰণ ৰাজনৈতিক পৃষ্ঠপোষকতা আছে, ৰাজনৈতিকভাৱে তেওঁলোক সুৰক্ষিত। আজি ষষ্ঠ অনুষ্ঠিত হেৰি কৰাৰ কি অৰ্থ থাকিলে? যদি তাত মাটি কিনি বহিবই পাৰিছে, ইলেকশ্যন খেলিব পাৰিছে, এতিয়া খিলঞ্জীয়া মানুহখিনিক, অসমীয়া মানুহখিনিক আমি ইমান বছৰৰ পৰা কৈ অহা কথা বতৰাবোৰ আজি সঁচা হৈছে। কিন্তু তেতিয়া আমাক গুণ্ডা ডকাইত কয়, তেতিয়া আমাক চান্দাজীৱী পাৰ্টি কয়। আজি বিহাৰত গৈ এটা মানুহ MLA হোৱাটো দূৰৰ কথা, মই আপোনালোকক সুধিছোঁ, অসমৰ এটা মানুহে বিহাৰত গৈ ৱাৰ্ড মেম্বাৰ হৈ দেখুৱাওক, সামাজিক জীৱন আমি ত্যাগ কৰিম। হা? আৰু ইয়াত পিটিব পৰা হৈছে মানুহক কাটিব পৰা হৈছে। আৰু কাৰ্বিসকলৰ ওপৰত যিটো আক্ৰমণ হৈছে, প্ৰত্যেক স্বাভিমানী খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ। এইটো কথা তেওঁলোকে ভাবিব নালাগে যে এইটো ঘটনা কেৱল কাৰ্বি আংলঙৰ মানুহখিনিৰ লগতে হৈছে। প্ৰত্যেক খিলঞ্জীয়া অসমীয়াৰ ওপৰত এইটো আক্ৰমণ, প্ৰত্যেক ভূমিপুত্ৰ মানুহৰ ওপৰত এইটো আক্ৰমণ। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা নাই। য়েছ, উচ্ছেদ হ'ব লাগিব। ইয়াত আহি মিয়াই আমাৰ মানুহ মাৰিব সেইটোও নহ'ব, কিন্তু ইয়াত আহি বিহাৰীয়ে মানুহ মাৰিব সেইটোও নহ'ব। আমাৰ কথাবিলাক একদম স্পষ্ট, আমাৰ কথাবোৰ স্পষ্ট। আৰু আমি কথাবোৰ স্পষ্টকৈ কৈ আছোঁ, কাৰণ আমাক জাতি লাগে, আমাক জাতি লাগে, আমাক মাটি লাগে, আমাক ইয়াত ভেটি লাগে। কথাবিলাক একদম স্পষ্ট। আৰু এইটো কথা কোনো এতিয়া আমাক কৈ আছে যে আমি ঢিঙলৈ গ'লোঁ, কাৰ্বি আংলঙলৈ কিয় যোৱা নাই? ইতিমধ্যে তাত কাৰফিউ দিছে। তাৰ সংগঠনৰ লগত আমাৰ সংগঠনৰ ল'ৰা যোগাযোগত আছে। আৰু আমি তেওঁলোকক কৈছোঁ যে কাৰ্বি ভূমিৰ প্ৰত্যেকডোখৰ মাটি কাৰ্বি মানুহৰ অধিকাৰ থাকিব লাগিব, তাৰ জনজাতীয় মানুহৰ অধিকাৰ থাকিব লাগিব। কিন্তু কিদৰে তাত আহি পেলাই ইলেকশ্যন জিকিব পৰা হৈছে, সেইটো তদন্তৰ আওতালৈ আনিব লাগে। এতিয়া আমাৰ ল'ৰাবোৰ প্ৰাণজিৎ গগৈ কৈ যোৱা নিচিনা, আমাৰ যিবোৰ ল'ৰা জেলত সোমাই আছে, কোনোবা এটাই যদি পকা মিস্ত্ৰী কৰে, কোনোবা এটাৰ পাণ তামোলৰ দোকান আছে, কিন্তু আমি স্বাভিমানী মানুহ, স্বাভিমানে আমি জীয়াই আছোঁ। আৰু এতিয়া কথাবিলাক হৈছে, আমাৰ ল'ৰাবোৰক জেলত ভৰাই থৈছে। জেলত ভৰোৱাটো ডাঙৰ কথা নহয়,
কিন্তু জেলত ভৰোৱা কাৰণবিলাক ভুল, জেলত ভৰোৱা কাৰণবোৰ ভুল। আমি এখন সংবিধানৰ তলত আছোঁ। এইটো ৰুমলৈ যোৱা বোলে, এইটো ৰুমত নেটৱৰ্ক নাপায় নহয়। সংবিধানখন মানিব লাগিব, ক'ত? চৰকাৰেও মানিব লাগিব, আমিও মানিব লাগিব। সৰু বিছনাখনলৈ যোৱা। কিন্তু এতিয়া কোনখন সংবিধানৰ আধাৰত কাৰ্বি গ' বেক ধ্বনি দিলে সেইটো চৰকাৰে স্পষ্ট কৰিব লাগে। কাৰ্বি আংলঙত কাৰ্বি গ' বেক ধ্বনি দিছে, কাইলৈ শিৱসাগৰত আহি ক'ব অসমীয়া গ' বেক, কাইলৈ যোৰহাটত ক'ব অসমীয়া গ' বেক। সেইকাৰণে কৈছোঁ এইটো যিটো ঘটনা হ'ল, এই ঘটনাটো কেৱল কাৰ্বিসকলৰ স্বাভিমান নহয়, প্ৰত্যেক খিলঞ্জীয়া মানুহৰ স্বাভিমানৰ আঘাত দিছে। আজি আপোনালোকে মাৰ্ঘেৰিটাত চাওক, মাৰ্ঘেৰিটাত চিণ্ডিকেট চলাইছে বি গণেশে। বি গণেশে চিণ্ডিকেট চলাইছে, তাৰ ঘৰ ক'ত? অন্ধ্ৰপ্ৰদেশ নে ক'ৰবাত। চিণ্ডিকেট চলাবলৈও নিজৰ মানুহ এটা নাপালেনে? চিণ্ডিকেট চলাবলৈতো নিজৰ মানুহ এটা বিচাৰি পাব লাগিছিলে। আমি কয়লা খননত বাধা দিয়া নাই, তাত মাৰ্ঘেৰিটা ল'ৰাবোৰ চলি আছে, তাত বহুত অসমীয়া ল'ৰা তাত সংস্থাপন পাই আছে, বহুত খিলঞ্জীয়া ল'ৰাই তাত সংস্থাপন পাই আছে, তাত আমাৰ আপত্তি নাই। কিন্তু চিণ্ডিকেট চলোৱা মানুহটোতো নিজৰ মানুহ এটা দে। কথা বতৰাবিলাক তাত। এতিয়া বি গণেশৰ মতে মাৰ্ঘেৰিটাৰ খিলঞ্জীয়া ল'ৰা নচলে, সেইটো চিধা চিধি কথা। বি গণেশে দাদাগিৰি কৰিলে আকৌ দাদাগিৰি হ'ব। এই কথা বতৰাবিলাক আমি একদম স্পষ্টকৈ কৈ দিছোঁ। আৰু অনাগত দিনত কাৰ্বি আংলঙৰ ঘটনাই ভাবিছোঁ জাতিক লগ কৰিছে, আৰু জাতি লগ হৈছে। এখন খিলঞ্জীয়া ফৰাম বনোৱা হ'ব বীৰ লাচিত সেনাৰ উদ্যোগত। ইতিমধ্যে কথা বতৰা চলিছে, অৰুণাচল ছাত্ৰ সন্থাৰ লগতো কথা বতৰা চলিছে। নৰ্থ ইষ্ট ইউনাইটেড হ'ব লাগিব, আমি গোটেই নৰ্থ ইষ্ট ইউনাইটেড হ'ব লাগিব। আমি আগতেও কৈছোঁ অসম ত্ৰিপুৰাও হ'ব নিদিওঁ, অসম কাশ্মীৰো হ'ব নিদিওঁ, সেইটো স্পষ্ট কথা। ইয়াত কোনোবা বহিৰাগতৰ দপদপনিও নচলিব, ইয়াত কোনো বাংলাদেশী দপদপনিও নচলিব, এইটো চিধা কথা। এইটো আমি স্পষ্টকৈ কৈ থোৱা আছে, আৰু এই কথা বতৰাবোৰ স্পষ্ট। কেতিয়াবা শুনিছেনে অসমীয়া মানুহে গৈ বিহাৰত অশান্তি দিয়াগৈ? কেতিয়াবা শুনিছেনে যে অসমীয়া মানুহে গৈ ৰাজস্থানত গৈ অশান্তি দিয়া? তাত এখন গাঁও পাতিছে, তাত এখন ঘৰ বনাই পেলাই ধুনীয়াকৈ বছৰ বছৰ ধৰি আছে। কেতিয়াবা চাকৰি সূত্ৰে বা কিবা সূত্ৰে থাকিব পাৰে, কিন্তু এনেধৰণৰতো হোৱা নাই। তাত গৈ পেলাই ইলেকশ্যন খেলি ইলেকশ্যনত জিকি পেলাই তাত শাসন কৰিবলৈতো যোৱা নাই, বা তাত ভোট দিবলৈও যোৱা নাই আমাৰ অসমীয়া মানুহে। কিন্তু আমাৰ অসমতে কিয় এনেকৈ চান্স পায়? বা আমাৰ নৰ্থ ইষ্টত ত্ৰিপুৰাতে ধৰক, ত্ৰিপুৰীখিনি মাইনৰিটিত গ'ল, ত্ৰিপুৰাৰ কোনো অৰ্থ নাই। তাত গোটেই বাংলাদেশী, বিহাৰী আৰু বেংগলী ভাষাৰ যিখিনি মানুহ তাহাঁতি গোটেই ত্ৰিপুৰাখন লৈ ল'লে। কিন্তু সেই গতিটো যদি আমাৰ অসমতো যদি হয়, আৰু এনেকৈ ত্ৰিপুৰা কাৰ্বি আংলঙত হৈছে, কাৰ্বি আংলঙত নহ'লে কি আমাৰ ভাবে নেকি শিৱসাগৰত বা অসমত বা যোৰহাটত, ডিব্ৰুগড় এইবিলাকত নহ'ব? বা নামনি অসমততো বহুতখিনি মুছলিম মানুহতো আহিছে। গতিকে এই কথাখিনি বহুত চিন্তনীয় বিষয়। এতিয়াই যদি আমাৰ মানুহখিনিয়ে অকণমান মানে জাগ্ৰত নহয়, তেতিয়াহ'লে কিন্তু এই বস্তুটো বহুত গৈ পেলাই বহুত বেলেগ ধৰণৰ ফল হ'ব। আমাৰ ল'ৰা ছোৱালীবিলাক যিবিলাক হৈছে তাহাঁতৰ কোনো অস্তিত্বই নাহিব নিজৰ অসমত। গতিকে কেৱল ভোটৰ আশাত প্ৰতিটো মানে ৰাজনৈতিক হেৰিয়ে হওক, দলেই হওক, কংগ্ৰেছ হওক, বিজেপি হওক বা যোনেই হওক, কেৱল আৰু কেৱল ভোট কেইটামানৰ আশাত এই মানুহখিনিক আনি এতিয়া আমাৰ ওপৰতে মানুহখিনি নাচিবলৈ লৈছে। সকলো জাগক আৰু সকলো মানে সংযত হওক যে এনেকুৱা কেতিয়াও যাতে আমাৰ অসমত হ'বলৈ নাপায়, ত্ৰিপুৰা হ'বলৈ নাপায় আমাৰ অসমখন। ধন্যবাদ।